উপস্থিত আছোঁ মই যোৰহাটৰ এক ৰংগমঞ্চ আৰু এই ৰংগমঞ্চ হৈছে বৃন্দাবন ৰংগমঞ্চ আৰু এই বৃন্দাবন ৰংগমঞ্চতে এমাহ জুৰি অভিনয় এক কৰ্মশালা অনুষ্ঠিত হৈছে আৰু ইতিমধ্যে 2-3টা দিন ধৰি এই কৰ্মশালা ইতিমধ্যে আৰম্ভ হৈছে প্ৰায় এমাহ জুৰি যি কৰ্মশালা অনুষ্ঠিত হ'ব এই কৰ্মশালাত দেখা গৈছে এজাক শিশু ইয়াত তেওঁলোকে অভিনয়ৰ বাবে আগবাঢ়ি আছে যোৰহাটৰ বিভিন্ন স্থানৰ শিশুসকলে এই ৰংগমঞ্চত তেওঁলোকৰ অভিনয় শিকিবৰ বাবে আগ্ৰহী আৰু তেওঁলোক আহিছে এই ৰংগমঞ্চৰ অভিনয় শিকিবলৈ আমি আজি তেওঁলোকৰ মাজত উপস্থিত আছোঁ আৰু তেওঁলোকে যি অভিনয় শিকিছে তেওঁলোকে সেই অভিনয় কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ লৈ যাম আৰু তেওঁলোকে যি অভিনয় শিকিবলৈ লৈছে সেই অভিনয় অন্তত তেওঁলোকৰ দুখনকৈ নাট প্ৰদৰ্শিত হ'ব আমি সেইসমূহ আমি যথাসময়ত আমি খবৰ লাইভৰ যোগেদি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আৰু আজি আমি কিছু দৃশ্যাংশ তেওঁলোকৰ পৰা আমি ইয়াত সংগ্ৰহ কৰিছোঁ তেওঁলোকে কিদৰে প্ৰশিক্ষণ কৰিছে বিভিন্নজন প্ৰশিক্ষক নাট্যকাৰৰ ইয়াত উপস্থিত আছে আৰু তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম আৰু এই সমগ্ৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম দাদা যেহেতু ইয়াত প্ৰশিক্ষণ হৈ আছে নাট কৰ্মশালাত আপুনি যেহেতু প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে শিশুসকলৰ লগত কাম কৰিছে কেনেকুৱা অনুভৱ নমস্কাৰ আৰু মই বিদ্যুৎ চক্ৰৱৰ্তী মই ইয়াৰ নহওঁ অসমৰ নহওঁ মই ত্ৰিপুৰাৰ হওঁ হয় মোৰ অসমীয়াটো ইমান ধুনীয়া হ'ব নোৱাৰে বাৰু তথাপি মই চেষ্টা কৰোঁ আৰু অসমীয়া কৃষ্টি সংস্কৃতি শিকিবলৈ আৰু যোৰহাট নাট্য বিদ্যালয়ৰ 10ম বৰ্ষৰ সেইটো নাট কৰ্মশালা সেইটোত মই যোৰহাট নাট্য বিদ্যালয়ত 2008 চনৰ পৰা মই ইয়াতে আহোঁ শিশুসকলৰ লগত কাম কৰোঁ ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ওলাই গ'ল যিবোৰ এতিয়া গুৱাহাটীত চিৰিয়েলত কিংবা মিউজিক ভিডিঅ'ত কাম কৰিছে কিংবা ইয়াৰ আগতো যোৰহাটে বহুত আছে দেৱাশিষ বৰঠাকুৰ মহেশ ইহঁতে প্ৰফেশ্যনেলি অসমতে কাম কৰি আছে শিশুসকলৰ লগতে আটাইতকৈ ভাল বস্তুটো হ'ল শিশুসকলৰ লগত থাকিলে নিজেও শিকিব পৰা যায় আৰু মনটো কিবা ভালে থাকে যোৰহাট নাট্য বিদ্যালয় এবাৰ 10ম বাৰ্ষিক নাট কৰ্মশালা যিহেতু আৰম্ভ হৈছে যিহেতু আজি আমি এই কৰ্মশালাত উপস্থিত হৈছোঁ কি ক'ব আমাৰ 1912 চনত স্থাপিত হোৱা যোৰহাট নাট্য বিদ্যালয়ৰ মাজতে 2 বছৰমান বন্ধ হৈছিলে সেইকাৰণে আমাৰ 10ম বাৰ্ষিক কৰ্মশালা হৈছে এইটো আমি প্ৰতি বছৰে কৰি আহিছোঁ বিভিন্ন স্থানত কৰি আহিছোঁ এই বছৰ আমাৰ এটা বিশেষ ধৰণৰ প্ৰস্তুতি আছিলে আমাৰ এখন কণ শিশুসকলৰ লগতে এখন ডাঙৰ মানে যুৱকবৃন্দৰ এখন নাটকো আমি মঞ্চস্থ কৰিম তাৰ কাৰণে নিশাৰ ভাগত আমাৰ আখৰা হয় আৰু এই কৰ্মশালাটোত আমি প্ৰতি বছৰে আমি বিভিন্ন ঠাইৰ পৰা বিশেষজ্ঞ ব্যক্তি আনো এই বছৰো আমাৰ আহিছে ত্ৰিপুৰাৰ পৰা নাট্য বিশেষজ্ঞ এজন খুব জনপ্ৰিয় ভাৰতৰ বিদ্যুৎজিৎ চক্ৰৱৰ্তী আৰু আহিছিল গুৱাহাটীৰ পৰা ঋতুপৰ্ণ কলিতা NSDৰ নাগালেণ্ডত থাকে তেখেত বেণ্ডাং ৱালিং আহিছিল এনেকৈ আমি বিভিন্ন বিশেষজ্ঞক ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ বিচিত্ৰ বৰা এটা মেকআপৰ ক্লাছ হৈছিলে এনেকৈ বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় আৰু লগতে এখন নাট প্ৰদৰ্শন কৰা হয় আৰু নাট প্ৰদৰ্শনৰ কাৰণে আগবাঢ়ি যাওঁতে তেওঁলোকক জীৱনৰ বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় সময়ানুৱৰ্তিতা শৃংখলা কাম কৰিব পৰা শক্তিটো ক্ৰাফ্টৰ এনেকুৱা বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয় আৰু আমাৰ অহা 3 আৰু 4 আগষ্ট তাৰিখে যোৰহাট থিয়েটাৰত নাটক মঞ্চস্থ হ'ব গতিকে তাৰ কাৰণে এতিয়া প্ৰস্তুতি চলি আছে ৱৰ্কশ্বপৰ লগতে নাটকখনৰ প্ৰস্তুতি চলি আছে আৰু এইবাৰৰ শিশুসকলৰ নাটখন
হৈছে মহাৰাজ উঠক, এখন ধেমেলীয়া নাটক শিশুৰ উপযোগী, আৰু এখন পৰিচালনা কৰিব ত্ৰিপুৰাৰ বিদ্যুৎজিৎ চক্ৰৱৰ্তীয়ে। আৰু এখন নাটক, ডাঙৰ নাটকখন হৈছে কুকুৰে চেলেকা মানুহ, সেইখন এখন ব্যংগ নাটক, এখন ব্যংগ আৰু ধেমেলীয়া এখন নাটক। গতিকে সেইখন নাটকৰ প্ৰস্তুতি চলি আছে। ইয়াৰ কেইবাজনো জ্যেষ্ঠ অভিনেতায়ো ভাগ লৈছে আমাৰ যুৱকবৃন্দৰ লগতে, নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসকলৰ লগতে। গতিকে আমি ইয়াৰ যোগেদি আশা কৰিছোঁ সকলোৰে সহযোগিতা আমি যেনেকৈ আগতেই পাই আহিছোঁ এইবাৰো পাম, আৰু সকলোৱে আমাক সহযোগিতা জনাই অহাৰ কাৰণে আমি আজি 12 বছৰ ধৰি এই নাট্য বিদ্যালয়খন আগবঢ়াই নিব পাৰিছোঁ। দেখা পোৱা গৈছে যে নাট্য বিদ্যালয় জন্ম। নমস্কাৰ সাংবাদিক বন্ধুসকললৈ যোৰহাট নাট্য বিদ্যালয়ৰ তৰফৰ পৰা বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান গৰমৰ মাজত আপোনালোকে আমাৰ মাজত উপস্থিত হৈছেহি, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকক সুস্থ কৰক। প্ৰথমে আমাৰ যোৰহাট নাট্য বিদ্যালয় আজি 10ম বাৰ্ষিক কৰ্মশালা, আৰু আপোনালোকক আমি অতি গৌৰৱেৰে ক'ব বিচাৰিম যে আমাৰ এই কৰ্মশালাৰ পৰা বহুত শিল্পী সৃষ্টি হৈছে। উদাহৰণস্বৰূপে আপোনালোকক মই ক'ব বিচাৰিছোঁ, আমাৰ মেগা চিৰিয়েলতো আমাৰ নাট্য বিদ্যালয়ৰ পৰা গৈ মেগা চিৰিয়েল কৰি আছে তেওঁলোক। মই নামটো কাঢ়িবলৈও আজি আপোনালোকক জনাব বিচাৰিছোঁ। বৈভৱী গোস্বামী, এনিশা হাজৰিকা, এই দুগৰাকী ছোৱালী সৰুৰ পৰাই নাট্য বিদ্যালয়ত থাকি নাট্য বিদ্যালয়ৰ কৰ্মশালা কৰি তেওঁলোক আজি প্ৰতিষ্ঠিত শিল্পী হ'ল অসমৰ ভিতৰত। আৰু আটাইতকৈ সুখী হৈছোঁ যে আপোনালোকক জনাবলৈ পাই আমাৰ ইয়াৰ পৰা কেইবাজনো অভিনেতা, অভিনেত্ৰী আৰু ডাইৰেক্টৰ সৃষ্টি হৈছে। মই আপোনালোকক এই চেগতে চিনাকি কৰি দিব বিচাৰিছোঁ। স্বাতী কাশ্যপ বেজবৰুৱা, আলোক মহন্ত, অনিৰ্বাণ মহন্ত আৰু অঞ্জিষ্ণু গৌতম। আমাৰ এই নাট্য বিদ্যালয়ৰ তেওঁলোক আছিল ছাত্ৰ ছাত্ৰী। তেওঁলোকে আজি এজন ভাল পৰিচালক হ'ল, ভাল অভিনেতা হ'ল। গতিকে আমি নাট্য বিদ্যালয়ৰ এইটোৱে আমাৰ সাফল্য ডাঙৰ। এয়া মই চিনাকি কৰিছোঁ আপোনালোকৰ আগত। এয়া অঞ্জিষ্ণু গৌতম, এজন ভাল ডাইৰেক্টৰ পৰিচালক। এয়া আলোক মহন্ত, পৰিচালক আৰু অভিনেতা। এয়া স্বাতী কাশ্যপ বেজবৰুৱা, আৰু আমাৰ অনিৰ্বাণ মহন্ত চাগে কামত ব্যস্ত হৈ আছে। গতিকে আমাৰ এইটো ডাঙৰ সাফল্য। আৰু আমাৰ নাট্য বিদ্যালয় এইবাৰ বহুত দূৰৰ পৰা আহিছে, ধলাজানৰ পৰা আহিছে, তৰাজানৰ পৰা আহিছে, আৰু মেডিকেলৰ পৰা আহিছে, আৰু তিতাবৰৰ পৰা আহিছে। গতিকে আমি সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ।